বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু আজি আমি আলোচনা কৰোঁ আজিৰ দিনটোত ওলোৱা মুখ্য জবসমূহৰ বিষয়ে গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব যদি চেনেলটো নতুন হয় তেন্তে প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব কিন্তু মই ইয়াত আপোনালোকৰ কাৰণে নতুন জব ৰিলেটেড আৰু হেল্পফুল ভিডিঅ' মই লৈ আনো যাৰ পৰা আপোনালোকে কিছু উপকৃত হ'ব তেন্তে আহক আজিৰ দিনটোত ওলোৱা মুখ্য জবসমূহৰ বিষয়ে আমি আলোচনা কৰোঁ So guys, first up to is walk-in interview hoy for pharmacist, physician assistant female, phlebotomist, dietitian female, marketing executive for diabetes center at Christian Basti, Guwahati. Interested candidates can send their resume at this email ID. অর্থাৎ এইটো এটা ডায়াগনষ্টিক চেণ্টাৰ হয় তাৰ কাৰণে ফাৰ্মাচিষ্ট ফিজিচিয়ান এছিষ্টেণ্ট ফিমেল স্লেবটমিষ্ট ডায়েটিচিয়ান ফিমেল মাৰ্কেটিং এক্সিকিউটিভ এইকেইটা পোষ্ট মুকলি হৈছে আৰু গুৱাহাটী খ্ৰীষ্টান বস্তিত অৱস্থিত যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত আপোনালোকৰ নিজৰ ৰিজিউমখন চেণ্ড কৰিব লাগিব আৰু কিবা যদি জানিব লগা থাকে তেতিয়াহ'লে ফোন নম্বৰ দিয়া আছে গিভেন ফোন নম্বৰত আপোনালোকে কল কৰিব অহাকালিলৈ সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰিব তাৰপিছত আপোনালোকে এপ্লাই কৰিব Next is a CNF company urgently required experienced accountant, male or female for Guwahati, Patasi Lambari, only experienced in accounting, male CB at this mail ID or WhatsApp. অর্থাৎ এটা CNF কোম্পানি হয় তেওঁলোকক আৰ্জেণ্টলি একাউণ্টেণ্ট দৰকাৰ হৈছে মেল আৰু ফিমেলৰ কাৰণে ফটাচি লাম্বাৰী গুৱাহাটীত অৱস্থিত অনলি এক্সপিৰিয়েঞ্চ কেণ্ডিডেটসকলে এপ্লাই কৰিব যিসকলৰ 2 বছৰ 4 বছৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰিব লাগিব আপোনালোকে চিভি কেনেকৈ বনাব মই তাৰ ভিডিঅ' আপোনালোকক দিছিলোঁ যোৱাকালিলৈ আপোনালোকে ভালদৰে কেনেদৰে চিভি বনাই নিজৰ মোবাইলৰ জৰিয়তে ভালদৰে এবাৰ চাই যদি চিভি বনোৱা নাই আপোনালোকে বনাই ল'ব পাৰে সুন্দৰভাৱে আৰু এইটো মেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰিব পাৰে আৰু যদি হোৱাটছআপত দিব বিচাৰে হোৱাটছআপতো আপোনালোকে চেণ্ড কৰিব বিচাৰে বহুতে একাউণ্টেণ্টৰ জব বিচাৰি ফুৰে তেওঁলোকেও আমাৰ হোৱাটছআপ গ্ৰুপতো কয় মেছেজো কৰে তেওঁলোকে গতিকে তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে এইবোৰ পোষ্ট এপ্লাই কৰিব পাৰে মুকলি হৈ থাকে একাউণ্টেণ্টৰ কাৰণে নেক্সট হৈছে উডলেণ্ড WK হস্পিটেল জৱাই হেজ দ্য ফলোইং ভেকেঞ্চিজ উডলেণ্ড WK হস্পিটেল জৱাইত অৱস্থিত কনচালটেণ্ট এনেস্থিঅলজিষ্ট consultant medicine specialist consultant surgeon consultant gynecologist consultant pediatrician mail your CV at this mail ID or WhatsApp at this phone number যদি এখিনি টোটালি এটা মেডিকেল ডিপাৰ্টমেণ্টৰ হয় হস্পিটেলিটি যদি আপোনালোকৰ এখিনি অৰ্হতা আছে এখিনি যোগ্যতা আছে তেতিয়াহ'লে তলতে মেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰিব লাগিব hr.woodlandhospital@gmail.com অথবা আপোনালোকে হোৱাটছআপ কৰিব পাৰে হোৱাটছআপৰ ফোন নম্বৰ দিয়া আছে 9077821794 ইয়াত আপোনালোকে নিজৰ চিভিখন হোৱাটছআপ কৰিব পাৰে নেক্সট হৈছে লিডিং কোম্পানী এট গুৱাহাটী ইজ লুকিং ফৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট এণ্ড একাউণ্টেণ্ট উইথ এ মাল্টিপল নলেজ অফ ফাইনেন্স মেটাৰ্ছ অফ টেক্সেশ্যনছ এণ্ড এবল টু হেণ্ডেল দ্য লিগেল মেটাৰ্ছ Attractive salary with other benefits. Interested candidate may apply with complete biodata and recent passport size photograph to box number this the Assam Tribune Sanmari Guwahati or write to this mail ID. অর্থাৎ লিডিং কোম্পানি হয় গুৱাহাটীত অৱস্থিত চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু একাউণ্টেণ্ট দৰকাৰ হৈছে যিসকলৰ মাল্টিপল নলেজ আছে ফাইনেন্স মেটাৰ্ছ অফ টেক্সেশ্যন আৰু লিগেল মেটাৰ্ছ হেণ্ডেল কৰিব পৰা তেওঁলোকৰ মাল্টিপল নলেজ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কমপ্লিট বায়োডাটাৰ সৈতে আৰু ৰিচেণ্ট পাছপৰ্ট সাইজ ফটোগ্ৰাফৰ সৈতে আসাম ট্ৰিবিউনৰ বক্স নম্বৰ এইটো দিয়া আছে ইয়াত গৈ সাবমিট কৰিব লাগিব অথবা আপোনালোকে মেইল আইডিত নিজৰ চিভিখন মেইল কৰি এপ্লাই কৰিব পাৰে নেক্সট হৈছে এক্সপিৰিয়েঞ্চ একাউণ্টেণ্ট দৰকাৰ হৈছে এৰিয়া মেনেজাৰ দৰকাৰ হৈছে গুৱাহাটীৰ কাৰণে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে হোৱাটছআপ কৰিব লাগিব নিজৰ চিভিখন আৰু আজি অলপ বৰ প্ৰব্লেম দি আছে মোবাইলটো সেইটো কাৰণে বৰ ভালদৰে ভিডিঅ'টো বনাব পৰা নাই আপোনালোকে যদি ভালদৰে দেখা পোৱা নাই তেতিয়াহ'লে ওপৰতে 3 লাইন দেখিব ৰাইট কৰ্নাৰত 3টা ডট দেখিব তাত ক্লিক কৰি আপোনালোকে নিজৰ ৰিজলিউশ্যনটো বঢ়াই ল'ব অটো হৈ থাকিলে আপোনাৰ 360 কৰি ল'ব তেতিয়া আপোনালোকে অলপ ভালদৰে দেখা পাব যদি ইচ্ছুক হয় তেতিয়াহ'লে একাউণ্টেণ্ট আৰু এৰিয়া মেনেজাৰৰ কাৰণে এবাৰ ফোন কৰি ল'ব তেখেতক কনসালটেন্সি হয় নহয় এবাৰ কনফাৰ্ম কৰি ল'ব তাৰপিছত আপোনালোকে এপ্লাই কৰিব পাৰিব
renowned company for Guwahati urgently required 3 years experienced female male account assistant, commerce background, skilled in Excel, having on bike, salary for deserving candidates 12 to 14,000. Mail resume to this mail ID. ইয়াত আপোনালোকৰ এটা ভাল কোম্পানী হয়, চাৰ্টিফাইড হয় ISO। তেওঁলোকৰ কাৰণে 3জন মেল ফিমেল উভয়ে এপ্লাই কৰিব পাৰিব একাউণ্টছ এছিষ্টেণ্টৰ কাৰণে। কমাৰ্চ বেকগ্ৰাউণ্ড হ'ব লাগিব আৰু এক্সেলৰ ভালদৰে নলেজ হ'ব লাগিব 2007-ৰ। এক্সেলৰ নলেজ যদি হয় আৰু যদি বাইক স্কুটি আছে আপোনালোকে এপ্লাই কৰিব পাৰে। কেণ্ডিডেটৰ বা 12 to 14,000 আপোনালোকে চেলাৰী পাব। যদি ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত আপোনালোকে মেইল কৰিব লাগিব hrd.servicesindia@gmail.com। বাইক নহ'লেও আপোনালোকে এপ্লাই কৰি চাব পাৰে, কোনো কথা নাই, পালেতো ভালে কথা। তলত দিয়া কণ্টেক্ট নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিও চাব পাৰে। কণ্টেক্ট কৰি চাবলৈতো একো নাই, আপোনালোকে ডাইৰেক্ট এপ্লাই কৰি দিব, যিহেতু চেলাৰিও দিয়া আছে আৰু গুৱাহাটীত অৱস্থিত। এইটো ভালদৰে চাই ল'ব এবাৰ, তাৰপৰা আপোনালোকে এপ্লাই কৰিব। এইটোতে আছে তেওঁলোকে টেলিকলাৰ আৰু কাউন্সিলৰ কাৰণে NGF কলেজৰ কাৰণে হায়াৰ কৰিছে। যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এপ্লাই কৰিব পাৰে। ফোন নম্বৰ দিয়া আছে, এবাৰ ফোন নম্বৰ দিয়া থাকিলে সুধি ল'ব কনচালটেঞ্চি হয়নে নহয়। টেলিকলাৰ কাম কাউন্সিলৰ এটা NGF কলেজ, তাৰ কাৰণে হয়। ইয়াতো এটা একাউণ্টেণ্ট দৰকাৰ হৈছে। যদি আপোনালোকে একাউণ্টেণ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ফোন নম্বৰ দিয়া আছে, এবাৰ ফোন কৰি ল'ব কোন ঠাইৰ হয়, চেলাৰী কিমান হ'ব। তাৰপিছতে আপোনালোকে তলত দিয়া মেইল আইডিত CVটো মেইল কৰি এপ্লাই কৰিব পাৰে। নেক্সট হৈছে ৰিকোয়াৰ্ড 3 মাৰ্কেটিং এক্সিকিউটিভ ফৰ ৰেপুটেড কোম্পানী ইন এডুকেশ্যন ছেক্টৰ। মাৰ্কেটিং এক্সিকিউটিভৰ দৰকাৰ হৈছে, এডুকেশ্যন ছেক্টৰৰ হয়। লোকেশ্যন হ'ব গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট। চেলাৰী 13,000 এবভ হ'ব আপোনালোকৰ। যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এবাৰ ফোন কৰি ল'ব, হোৱাটছআপ নম্বৰ দিয়া আছে। আৰু এপ্লাই কৰিব বিচাৰিলে তলত দিয়া মেইল আইডিত আপোনালোকে এপ্লাই কৰিব পাৰে। যদি কিবা বুজি পোৱাত অসুবিধা তলত কমেণ্ট কৰিব, মই আপোনালোকক কমেণ্টত মেনশ্যন কৰি দিম কোনটো পষ্টৰ কাৰণে আপোনালোকে ফোন নম্বৰ জানিব বিচাৰিছে বা মেইল আইডি বুজি পোৱা নাই, মোক কমেণ্ট কৰিব, মই আপোনালোকক ভালদৰে কমেণ্টতে দি দিম। নেক্সট হৈছে টেলি এক্সপিৰিয়েঞ্চ মেল একাউণ্টেণ্ট দৰকাৰ হৈছে আৰু ফিল্ড ছুপাৰভাইজাৰ দৰকাৰ হৈছে ফৰ এন এডভাৰটাইজিং এজেঞ্চি ইন গুৱাহাটী। 2 হুইলাৰ কম্পালচৰি। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এইটো মেইল আইডিত নিজৰ CVখন চেণ্ড কৰিব লাগিব। টেলি এক্সপিৰিয়েঞ্চ আৰু ছুপাৰভাইজাৰ, ফিল্ড ছুপাৰভাইজাৰ দৰকাৰ হৈছে। এটা এডভাৰটাইজিং এজেঞ্চি হয় গুৱাহাটীৰ কাৰণে। এপ্লাই কৰিব বিচাৰিলে তলত দিয়া মেইল আইডি jobinguwahati@gmail.com, ইয়াত আপোনালোকে নিজৰ CVখন মেইল কৰিব লাগিব। নেক্সট হৈছে চেলছ পাৰ্চন ৰিকুৱাৰ্ড হৈছে ফৰ চেলছ অফ ইলেক্ট্ৰনিক ছিকিউৰিটি এণ্ড ছেফটি গেজেট। ইলেক্ট্ৰনিক ছিকিউৰিটি ছেফটি গেজেটৰ কাৰণে চেলছ পাৰ্চন দৰকাৰ হৈছে। যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ CVখন চেণ্ড কৰিব পাৰিব। যদি কণ্টেক্ট কৰে তেতিয়াহে আপোনালোকে গম পাব যে কোন ঠাইৰ হয়, চেলাৰী কিমান হ'ব। ইয়াত বৰ্তমানলৈকে কোনো ধৰণৰ উল্লেখ কৰা নাই আৰু ফোন নম্বৰো মেনশ্যন কৰা নাই, য'ত আপোনালোকে ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰিব পাৰিব। গতিকে যদিও আপোনালোকে চেলছ পাৰ্চনৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এইটো এপ্লাই কৰি ৰাখিব পাৰে। ফিউচাৰত যদি আপোনালোকৰ ফোন আহে তেতিয়াহ'লে নিশ্চয় সুধি সকলোবোৰ কনফাৰ্ম কৰি এপ্লাই কৰিব পাৰিব। নেক্সট জবটো হৈছে এপ্লিকেশ্যনছ ইনভাইট কৰিছে এলিজিবল কেণ্ডিডেট প্ৰিফাৰেবলি ITI JEE ইলেক্ট্ৰিকেল ডিপ্ল'মা হোল্ডাৰ্ছ উইথ এক্সপিৰিয়েঞ্চ ফৰ ডিফাৰেণ্ট অনগয়িং প্ৰজেক্টছ উইদিন আছাম। বিভিন্ন ধৰণৰ প্ৰজেক্টৰ কাৰণে অসমৰ ভিতৰত ডিপ্ল'মা হোল্ডাৰসকলৰ ITI JEE ইলেক্ট্ৰিকেল তেওঁলোকৰ এক্সপিৰিয়েঞ্চ থকাসকলৰ কাৰণে এটা ভাল অপৰচুনিটি আছে। যদি আপোনালোকে কৰিব বিচাৰে তেতিয়াহ'লে ফোন নম্বৰ দিয়া আছে, এবাৰ ফোন কৰি সুধি ল'ব যে কনচালটেঞ্চি হয় বা কিবা চাৰ্জেবল হয় নেকি জবটো, তাৰপিছতে আপোনালোকে এপ্লাই কৰিব। নেক্সটটো হৈছে জব অপৰচুনিটিজ। কোচবিহাৰ বেছড প্ৰাইভেট ছেক্টৰ হস্পিটেল এণ্ড ডায়েগনষ্টিক চেণ্টাৰ seeks to fill under mentioned post with highly motivated and experienced individual in following discipline. কোচবিহাৰ বেছড এটা প্ৰাইভেট ছেক্টৰ হস্পিটেল ডায়েগনষ্টিক চেণ্টাৰ হয়। তেওঁলোকক তলত দিয়া পোষ্টসমূহ দৰকাৰ হৈছে। পজিশ্যন 1 HR মেনেজাৰ, বেচেলৰ ডিগ্ৰী মেজৰ ইন HR, মিনিমাম 3 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। লিডিং এ পিপল অপাৰেশ্যন or human resource team, should be fluent in Bengali and Assamese। দুটা লেংগুৱেজত আপোনালোকে জনা হ'ব লাগিব ভালদৰে HR মেনেজাৰৰ কাৰণে, আৰু বেচেলৰ ডিগ্ৰী ইন HRত হ'ব লাগিব হিউমেন ৰিচোৰ্চত, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপৰা নেক্সটটো আছে 2 নম্বৰটো ফ্ল'ৰ PRO। ফ্ল'ৰ PROৰ কাৰণে গ্ৰেজুৱেটৰ ইকুইভেলেণ্ট লাগিব, মিনিমাম 2 years এক্সপিৰিয়েঞ্চ লাগিব। পাব্লিক ৰিলেশ্যন
should be fluent in Bengali and Assamese. Bengali আৰু আসামিছত আপোনালোকৰ প্ৰপাৰ ক'ব পৰা হ'ব লাগিব। থাৰ্ডটো হৈছে লেব টেকনিচিয়ান DMLT মিনিমাম 2 to 3 years লাগিব। ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনিচিয়ান এইটো ডিপ্ল'মা আপোনালোকৰ থাকিব লাগিব লেব টেকনিচিয়ানৰ কাৰণে। আৰু 2 to 3 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ৰিলিভেণ্ট ফিল্ডৰ। যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এপ্লাই কৰিব পাৰে। নেক্সট হৈছে ষ্টাফ নাৰ্ছ দৰকাৰ হৈছে GNM অৰ BSc নাৰ্ছিং কৰা হ'ব লাগিব। 2 to 3 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব। সকলো পোষ্টতে বেংগালী আৰু আছামিজ কম্পালচৰি জানিব লাগিব ফ্লুৱেণ্টলি। নেক্সট হৈছে মাৰ্কেটিং গ্ৰেজুৱেট হ'ব লাগিব আৰু 3 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে চেলছ ইন হস্পিটেল ইণ্ডাষ্ট্ৰীত। ঠিক আছে, আপোনালোকৰ হস্পিটেল ইণ্ডাষ্ট্ৰীত চেলছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু ফ্লুৱেণ্টলি বেংগালী আৰু আছামিজ ক'ব পৰা হ'ব লাগিব। তলত দিয়া আছে ইণ্টাৰেষ্টেড কেণ্ডিডেটছ মে ফৰৱাৰ্ড দেয়াৰ এপ্লিকেশ্যনছ এলং উইথ দেয়াৰ CVs টেষ্টিমনিয়েলছ টু দিছ ইমেইল ID। ইয়াত দি আছে HRSHDC1@gmail.com উইদিন 7 days ফ্ৰম দ্য পাব্লিকেশ্যনছ অফ এডভাৰটাইজমেণ্ট। আৰু আপোনালোকে কণ্টেক্টো কৰিব পাৰে। তলত দিয়া ফোন নম্বৰত আপোনালোকে কণ্টেক্ট কৰি ল'ব আৰু জানি ল'ব ক'ত হ'ব এইটো প্ৰপাৰলি, অসমতে হ'ব বা কোচবিহাৰতে হ'ব। তেতিয়া আপোনালোকে এপ্লাই কৰিব। মেইল ID যদি ধৰিব পৰা নাই মোক কমেণ্ট কৰিব, মই আপোনালোকক মেইল ID প্ৰভাইড কৰি দিম। নেক্সট হৈছে ডিষ্ট্ৰিবিউটৰশ্বিপ হাউচ ফৰ অট'মোবাইল পাৰ্টছ ইজ লুকিং ফৰ এ ডিজিটেল মাৰ্কেটিং মেনেজাৰ। ডিষ্ট্ৰিবিউটৰশ্বিপ হাউচ হয় অট'মোবাইল পাৰ্টছৰ কাৰণে। তেওঁলোকে ডিজিটেল মাৰ্কেটিং মেনেজাৰ বিচৰা হৈছে টু বি বেছড ইন গুৱাহাটীত অৱস্থিত। দ্য কেণ্ডিডেট শ্বুড বি মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব আৰু কেন কমিউনিকেট উইথ ইজ ভাৰ্বেল এণ্ড ৰিটেন in English and communicate in local language digitally survey well versed with digital marketing digital correspondence can handle smartphone tablet with ease and understands soft skills may apply within 1 week from the date of publications with complete CV at this mail ID or may WhatsApp this phone number। অৰ্থাৎ ডিজিটেল মাৰ্কেটিং মেনেজাৰ বিচৰা হৈছে অট'মোবাইল পাৰ্টছৰ ডিপাৰ্টমেণ্ট হয় আৰু আপোনালোকে ভালদৰে হেণ্ডেল কৰিব পাৰিব লাগিব সকলোবোৰ স্মাৰ্টফোন টেবলেট আদি আৰু ভালদৰে কমিউনিকেট কৰিব পাৰিব লাগিব। উইদিন 1 weekৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে তলত দিয়া মেইল ID নিজৰ CVখন চেণ্ড কৰিব লাগিব আৰু যদি হোৱাটছআপ কৰিব বিচাৰে হোৱাটছআপতো আপোনালোকে নিজৰ CVখন চেণ্ড কৰিব পাৰে। নেক্সট হৈছে টিচাৰ ৰিক্ৰুটমেণ্ট হয়। ৰেচিডেঞ্চিয়েল ইংলিছ স্কুল ৰিকুৱাৰ্ছ টিচাৰ্ছ ফৰ প্ৰি প্ৰাইমেৰী মিনিমাম কোৱালিফিকেশ্যন ক্লাছ 12 হ'ব লাগিব এণ্ড আপাৰ প্ৰাইমেৰী মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব। টু এপ্লাই চেণ্ড ৰিজিউম টু দিছ মেইল ID অৰ হোৱাটছআপ অন দিছ ফোন নম্বৰ। টিচাৰ দৰকাৰ হৈছে ৰেচিডেঞ্চিয়েল ইংলিছ স্কুল হয়। ইংলিছ স্কুল টিচাৰ ফৰ প্ৰি প্ৰাইমেৰীৰ কাৰণে আপোনালোকৰ 12 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপাৰ প্ৰাইমেৰীৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব মিনিমাম। যদি ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল ID নিজৰ CVখন চেণ্ড কৰিব লাগিব আৰু যদি হোৱাটছআপ কৰিব বিচাৰে হোৱাটছআপতো কৰিব পাৰিব। কিন্তু ইয়াত এটা কথা উল্লেখ কৰা নাই, ঠাইডোখৰ আৰু চেলাৰী উল্লেখ কৰা নাই। সেইটো কাৰণে আপোনালোকে এপ্লাই কৰাৰ আগতে এবাৰ জানি ল'ব ঠাইডোখৰ ক'ত হয় আৰু চেলাৰী কিমান দিব, তাৰপিছতে আপোনালোকে এপ্লাই কৰিব বিচাৰিলে এপ্লাই কৰিব পাৰে। নেক্সট হৈছে ভেকেঞ্চি আৰ্জেণ্টলি ফলোইং পাৰ্চনেল ফৰ ইমিডিয়েট এপইণ্টমেণ্ট ইন 3-star হোটেল এট গুৱাহাটী এণ্ড তেজপুৰ। গুৱাহাটী আৰু তেজপুৰৰ কাৰণে 3-star হোটেলত এপইণ্টমেণ্ট হ'ব ইমিডিয়েটলি। জেনেৰেল মেনেজাৰ ফাৰ্ষ্ট পষ্টটো গ্ৰেজুৱেট ইন হোটেল মেনেজমেণ্ট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি হেভিং মিনিমাম 15 to 20 years এক্সপিৰিয়েঞ্চ হ'ব লাগিব হস্পিটেল ছেক্টৰত। লিডাৰশ্বিপ কোৱালিটিছ থাকিব লাগিব আৰু কেপেবল অফ হেণ্ডলিং 3-star কেটেগৰী হোটেল ইণ্ডিপেণ্ডেণ্টলি। আপোনালোকে ইণ্ডিপেণ্ডেণ্টলি 3-star হোটেল আপোনালোকে হেণ্ডলিং কৰিব পৰা ক্ষমতা হ'ব লাগিব, কেপেবল হ'ব লাগিব। নেক্সটটো আছে অপাৰেশ্যন মেনেজাৰ গ্ৰেজুৱেট হ'ব লাগিব হোটেল মেনেজমেণ্টত। ইয়াতো আপোনালোকৰ চেম আছে 10 to 15 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব। F&B মেনেজাৰ গ্ৰেজুৱেট হ'ব লাগিব হোটেল মেনেজমেণ্টত 10 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। নেক্সটটো হৈছে হাউচকিপিং মেনেজাৰ গ্ৰেজুৱেট হ'ব লাগিব বা ডিপ্ল'মা ইন হোটেল মেনেজমেণ্ট ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি 5 to 10 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ বায়'ডাটা আৰু জেৰক্স কপিজ অফ টেষ্টিমনিয়েলছ উইদিন 15 days অফ পাব্লিকেশ্যনছ অফ দিছ এডভাৰটাইজমেণ্ট টু ইমেইল ID info@thegreenwoodhotels.com। আপোনালোকে যদি ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল ID নিজৰ CVখন চেণ্ড কৰিব লাগিব উইদিন 15 days। ভালদৰে এবাৰ চাই ল'ব কি পোষ্ট আছে, কিমান চেলাৰী হ'ব। চেলাৰীটো দিয়া নাই বাৰু, কিন্তু আপোনালোকে
এক্সপিৰিয়েঞ্চ সকলো ডিটেইলছ ইয়াত ভালদৰে পাই যাব এবাৰ চাই ল'ব তাৰপিছতে আপোনালোকে এপ্লাই কৰিব নেক্সট হৈছে একাউণ্টছ এক্সিকিউটিভ বিচৰা হৈছে বিকম উইথ স্কিলছ ইন টেলি ERP এণ্ড ইংলিছ ড্ৰাফটিং প্ৰিফাৰেবলি প্ৰচেছিং 2-wheeler ইয়াত দিয়া আছে 2 to 3 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে যদি আপোনালোকে ইচ্ছুক হয় একাউণ্টেণ্টৰ কাৰণে তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট হৈছে need candidates for a Guwahati based reputed company for service manager preferable ITI diesel mechanic senior marketing executive এই দুটা পোষ্ট মুকলি হৈছে ITI diesel mechanic or senior service engineer হ'ব আৰু senior marketing executive যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট হৈছে SBI Life Insurance is recruiting agency manager for Guwahati লাইফ ইঞ্চুৰেঞ্চ SBI তেওঁলোকে ৰিক্ৰুট কৰিছে এজেঞ্চি মেনেজাৰ গুৱাহাটীৰ কাৰণে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰিব লাগিব আৰু হোৱাটছআপো কৰিব পাৰিব যিহেতু এইটো পোষ্টৰ কাৰণে ভালেখিনি এক্সপিৰিয়েঞ্চ আৰু অৰ্হতা বিচৰা হয় আপোনালোকে সেইটো কাৰণে এবাৰ সুধি ল'ব ভালদৰে সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি তাৰপিছত আপোনালোকে এপ্লাই কৰিব বিচাৰিলে এপ্লাই কৰিব পাৰে নেক্সট হৈছে বেকএণ্ড এক্সিকিউটিভ দৰকাৰ হৈছে কম্পিউটাৰ এফিচিয়েঞ্চি মাষ্ট বি ফ্লুৱেণ্ট ইন ইংলিছ আৰু একাউণ্টেণ্ট দৰকাৰ হৈছে এক্সপিৰিয়েঞ্চ পাৰ্চন প্ৰিফাৰ্ড কণ্টেক্ট নাম্বাৰ দিয়া আছে আৰু এটা এটা কোম্পানী হয় ইমেইল আইডি দিয়া আছে যদি আপোনালোকে বেকএণ্ডত কাম কৰিব বিচাৰে বা একাউণ্টেণ্টৰ কাম কৰিব বিচাৰে তেতিয়াহ'লে তলত দিয়া মেইল আইডি নিজৰ চিভিখন চেণ্ড কৰি এপ্লাই কৰিব বিচাৰে আৰু কিবা যদি জানিব লগা থাকে তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰত আপোনালোকে সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি ল'ব তাৰপিছত ফোন কৰি তাৰপিছত আপোনালোকে নিজৰ চিভিখন চেণ্ড কৰি এপ্লাই কৰিব পাৰিব নেক্সট হৈছে ৰেচিডেঞ্চিয়েল টিচাৰ্ছ দৰকাৰ হৈছে ইংলিছ স্কুলৰ কাৰণে বৰাপানী মেঘালয়ত অৱস্থিত ছাবজেক্ট কেইটা দিয়া আছে পলিটিকেল ছায়েন্স ইংলিছ কম্পিউটাৰ ছায়েন্স এণ্ড এডুকেশ্যন কেণ্ডিডেট মাষ্ট হেভ মাষ্টাৰ্ছ এজ মিনিমাম কোৱালিফিকেশ্যন আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব ফুড আৰু একমডেশ্যন প্ৰভাইড কৰিব তেওঁলোকে এলং উইথ ডিচেণ্ট চেলাৰী যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে ফোন নম্বৰত ফোন কৰিব লাগিব আপোনালোকে আৰু সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰিব লাগিব তাৰপিছতে এপ্লাই কৰিব নেক্সট জবটো হৈছে এটা wanted by a leading road and bridge construction company based at Guwahati তেওঁলোকক following personnel for immediate appointment at project sites in Assam এটা কনষ্ট্ৰাকশ্যন কোম্পানী হয় তেওঁলোকক তলত দিয়া ফলোইং পোষ্টসমূহ দৰকাৰ হৈছে আৰ্জেণ্টলি এপইণ্টমেণ্ট কৰা হ'ব ইমিডিয়েটলি তো গতিকে চাই লওঁ আমি কি কি পোষ্ট আছে আপোনালোকৰ যদি তেনেকুৱা আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব প্ৰজেক্ট মেনেজাৰ BE চিভিল কৰা হ'ব লাগিব 10 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে আৰু হেণ্ডলিং কেপেবল থাকিব লাগিব হেণ্ডলিং ৰোড আৰু ব্ৰিজ কনষ্ট্ৰাকশ্যন প্ৰজেক্ট ইণ্ডিপেণ্ডেণ্টলি সাইড ইঞ্জিনিয়াৰ বিচৰা হৈছে BE চিভিল কৰা হ'ব লাগিব 5 to 10 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ডিপ্ল'মা চিভিল থাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব 7 to 12 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে আৰু ইয়াতো কেপেবিলিটি থাকিব লাগিব ৰোড ব্ৰিজ কনষ্ট্ৰাকশ্যন প্ৰজেক্টত কোৱালিটি কণ্ট্ৰল ইঞ্জিনিয়াৰ ইয়াতো BE ডিপ্ল'মা চিভিল মিনিমাম 4 to 5 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে কোৱান্টিটি ছাৰ্ভেয়ৰ BE ডিপ্ল'মা চিভিল বিচৰা হৈছে 7 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সটটো একাউণ্টেণ্ট হয় বিকম উইথ 10 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব হেণ্ডলিং একাউণ্টছ এণ্ড কেছ ইণ্ডিপেণ্ডেণ্টলি উইথ নলেজ অফ অপাৰেটিং কম্পিউটাৰ ঠিক আছে এইকেইটা 5টা পোষ্ট আছে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে তলত দিয়া মেইল আইডিত আপোনালোকে এপ্লাই কৰিব লাগিব উইদিন 15 days ইমেইল আইডিটো হৈছে b-হাইফেন দিব লাগিব আণ্ডাৰস্ক'ৰ দি আপোনালোকে kolita@rediffmail.com এইটোত আপোনালোকে এপ্লাই কৰিব লাগিব এবাৰ ভালদৰে চাই ল'ব কি কি পোষ্ট আছে আৰু আপোনালোকৰ এলিজিবিলিটি যদি হয় আপোনালোকে এলিজিবিলিটি মিলে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব নেক্সটটো দেখা পাব মেট্ৰন ফিমেল ৱাৰ্ডেন মেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট B.Ed আৰু এক্সপিৰিয়েঞ্চ উইল বি প্ৰিফাৰ দিয়া আছে লোকেশ্যনটো আপোনালোকৰ উডলেণ্ড স্কুল 0ত অৱস্থিত অৰুণাচল প্ৰদেশ আৰু প্ৰিন্সিপাল নাম্বাৰ দিয়া আছে যদি আপোনালোকে মেট্ৰন আৰু ৱাৰ্ডেনৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰত এবাৰ ফোন কৰি ল'ব আৰু সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি ল'ব তাৰপিছতে আপোনালোকে এপ্লাই কৰিব অৰুণাচলত থকাসকলৰ কাৰণে এটা ভাল সুবিধা হ'ব তেওঁলোকে যাতে ওচৰৰ পৰাই এপ্লাই কৰিব পাৰে নেক্সটটো হৈছে ৱাক ইন ইণ্টাৰভিউ হয় মেথমেটিক্স টিচাৰৰ কাৰণে পোষ্ট আপোনালোকৰ 18 এপ্ৰিলত হ'ব পুৱা 10 পৰা কেণ্ডিডেট কেপেবল অফ টেকিং ক্লাছ আপ টু ক্লাছ 10 শুড কাম উইথ এপ্লিকেশ্যন ৰিটেন ইন অ'ন হেণ্ড আপোনালোকে এপ্লিকেশ্যনখন অ'ন হেণ্ডেৰে লিখি আনিব লাগিব বায়'ডাটা উইথ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ পেষ্টেড অন ইট এণ্ড ফটোকপি অফ অল মাৰ্কশ্বিট কোৱালিফিকেশ্যন
পোষ্ট গ্ৰেজুৱেট বা গ্ৰেজুৱেট উইথ মেজৰ ইন মেথমেটিক্স হ'ব লাগিব চেলাৰী 10,000 প্ৰিন্সিপাল কেপিটেল পাব্লিক স্কুল পাণ্ডৱনগৰ মালিগাঁও গুৱাহাটী যদি ইচ্ছুক হয় তেতিয়াহ'লে এইটো এড্ৰেছত যাব লাগিব আপোনালোকে মেথমেটিক্স পোষ্টৰ কাৰণে আগত ইণ্টাৰভিউ হ'ব নেক্সট হৈছে wanted sales executive a reputed steel wire rope company dealer has vacancy for Assam candidate with experience in industrial material handling products may send CV with photograph to this mail ID sales executive দৰকাৰ হৈছে steel wire rope company হয় dealer has vacancy for Assam গোটেই অসমৰ কাৰণে আছে ইচ্ছুকসকলে তলত দিয়া মেইল আইডিত নিজৰ চিভিখন সেন্ড কৰিব লাগিব ভালদৰে বুজি ল'ব কি কি ইয়াত আপোনালোকৰ কাম কৰিব লাগিব নেক্সট হৈছে ডাইৰেক্ট কোম্পানীয়ে ৰিক্ৰুটমেণ্ট কৰিছে এটা গভৰ্ণমেণ্ট এপ্ৰুভ প্ৰজেক্ট ডিষ্ট্ৰিক্ট হেড কোঅৰ্ডিনেটৰ উইথ মিনিমাম 2 years এক্সপিৰিয়েঞ্চ এজ টিম লিডাৰ চেলছ এক্সিকিউটিভ অপেনিং এক্সিষ্ট ইন ইচ ডিষ্ট্ৰিক্ট অফ আছাম ইমেইল বায়'ডাটা টু দিছ মেইল আই ডি ডাইৰেক্ট কোম্পানীয়ে ৰিক্ৰুট কৰিছে এটা গভৰ্ণমেণ্ট এপ্ৰুভ প্ৰজেক্ট হয় ডিষ্ট্ৰিক্ট হেড আৰু কোঅৰ্ডিনেটৰ 2 years এক্সপিৰিয়েঞ্চ বিচৰা আছে এজ এ টিম লিডাৰ আৰু চেলছ এক্সিকিউটিভ যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলতে মেইল আই ডিত মেইল কৰি আপোনালোকে এপ্লাই কৰিব পাৰে Next was a Prodigy. We are hiring positions available. Senior executive outdoor purchase 1 post. 2 to 3 years experience in advertising background. Senior executive outdoor sales 1 post. Same experience advertising background. Executive, senior executive, client servicing 3 posts. 2 to 3 years experience. Team leader event 1 post. 2 to 3 years experience. Senior executive offset printing. ইয়াতো আপোনালোকৰ এটা পোষ্ট এক্সিকিউটিভ আউটডোৰ দুটা পোষ্ট ফ্ৰেছাৰো এপ্লাই কৰিব পাৰিব সিনিয়ৰ গ্ৰাফিক ডিজাইনাৰ দুটা পোষ্ট 5 years above এক্সপিৰিয়েঞ্চ বিচৰা আছে ডিজিটেল ডিপাৰ্টমেণ্ট 1 post ইচ বিচৰা আছে 2 to 3 years এক্সপিৰিয়েঞ্চ বিচৰা হ'ব লাগিব এক্সপিৰিয়েঞ্চ থাকিব লাগিব SEO স্পেচিয়েলিষ্ট ছ'চিয়েল মিডিয়া এক্সপাৰ্ট কণ্টেণ্ট ৰাইটাৰ ৱেব ডিজাইনাৰ ক্লায়েণ্ট ছাৰ্ভিচিং ডিজিটেল গ্ৰাফিক ডিজাইনাৰ এইবোৰ আপোনালোকৰ পাৰিব লাগিব যদি আপোনালোকৰ সকলোবোৰ ভিতৰত আপোনালোকৰ এলিজিবিলিটি মিলিছে তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ চিভিখন সেন্ড কৰিব লাগিব hr@prodigycommunications.net ইয়াত আপোনালোকে এপ্লাই কৰিব লাগিব সব বন্ধু-বান্ধৱীসকল আজি দিনটোত লোৱা মুখ্য জবসমূহৰ বিষয়ে মই আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ ইয়াৰ ভিতৰত আপোনালোকৰ যদি এলিজিবিলিটি মিলিছে বা আপোনালোকৰ যদি সকলোবোৰ এলিজিবল আপোনালোকে যদি এলিজিবল হৈছে নিশ্চয় এপ্লাই কৰিব পাৰে আশা কৰোঁ ভিডিঅ'টোৰ পৰা কিছু আপোনালোকে উপকৃত হ'ব বুলি যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু সকলো বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও ভিডিঅ'বোৰ চাই কিনে নিজৰ কৰ্মসংস্থাপন ঠিক কৰিব পাৰে কিবা বুজি পোৱাত যদি অসুবিধা হয় তেতিয়াহ'লে তলৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব মই আজি কিছু কাৰণবশতঃ অসুবিধা আছে আৰু কিছু টেকনিকেল প্ৰব্লেমৰ কাৰণে ভালদৰে আপোনালোকৰ ভিডিঅ'টো শ্ব' নহ'ব পাৰে গতিকে তাৰ কাৰণে ৰাইট সাইডে ওপৰত কৰ্নাৰত 3টা লাইন পাব 3 ডট পাব 3 ডটত ক্লিক কৰিলে সেকেন্ড অপচনত ক্লিক কৰি ল'ব তাত আপোনালোকৰ 360 ডিগ্ৰী কৰি ল'ব তেতিয়া আপোনালোকে প্ৰপাৰলি দেখি পাব মই আপোনালোকক কমেণ্ট কৰিলে নিশ্চয় আপোনালোকক ৰিপ্লাই কৰিম যদি কিবা বুজি পোৱাত অসুবিধা হয় ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ